6টামান বজাৰ পৰা আমি মেডিকেলৰ কাম আৰম্ভ কৰিছিলোঁ। যিমান ভাবিছিলোঁ ভবাতকৈ বহুত বেছি কেণ্ডিডেট আহিছে আৰু ইয়াত যে আপোনালোকে দেখিছে পুৰণ চিন মৰা হৈ আছে, এইটো আছে তেওঁলোকৰ ফিংগাৰ আৰম্ভ কৰিছোঁ। আৰু আমাৰ এই নৰ্থ ইষ্ট ফিজিকেল একাডেমি নতুনকৈ যিহেতু আৰম্ভ কৰা হৈছে আৰু খুব সোনকালে অপেনিঙো হ'ব, কিন্তু অপেনিং হোৱাৰ আগমুহূৰ্ততে আমি SSC GD খুলিছে তেতিয়া সময় লাগে, ঠিক আছে। তেনে ক্ষেত্ৰত তোমালোকৰ কিবা কোনো অলপ অসুবিধা হ'ব পাৰে, সেইটো কাৰণে সাৱধান হ'ব। যাতে চকু এইটো খালি ধাগাই খাব, কিন্তু এইটো চকু তোমালোকে নুমু দিবা, ঠিক আছে। এজনকৈ আহি আছে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমিলৈ আজি প্ৰি মেডিকেলৰ এই কামভাগত অংশগ্ৰহণ কৰিবলৈ। চাওক এজনকৈ আহি আছে, বহু দূৰ দূৰণিৰ পৰা আহিছে আমাৰ ফিজিকেল আৰু আমি সেই তেতিয়াৰ পৰা যিখিনি কথা কৈ আছিলোঁ গোটেইখিনি কাম প্ৰায় সুকলমে হ'বলৈ আৰম্ভ হৈছে। দেখিছে লংকা 2 নম্বৰ কাকি যি আমি মেডিকেলৰ কামভাগ আৰম্ভ কৰিছোঁ আৰু আমাৰ এই নৰ্থ ইষ্ট ফিজিকেল একাডেমি নতুনকৈ যিহেতু আৰম্ভ কৰা হৈছে আৰু খুব সোনকালে অপেনিঙো হ'ব, কিন্তু অপেনিং হোৱাৰ আগমুহূৰ্ততে আমি SSC GDৰ বাবে বিশেষকৈ বা ডিফেন্সৰ যিমানখিনি কেণ্ডিডেট থাকে আমি গোটেইখিনিৰ বাবে আমি প্ৰি মেডিকেলৰ কামভাগ আমি আৰম্ভ কৰিছোঁ। আৰু ইয়াত বহু দূৰ দূৰণিৰ পৰা ল'ৰা ছোৱালী বা কেণ্ডিডেট আহিছে। দেখিছে প্ৰায়খিনি কেণ্ডিডেট ইয়াত SSC GDৰ লগত জড়িত হোৱাকৈ বা ডিফেন্সৰ ইয়াত যিমানখিনি কেণ্ডিডেট জড়িত হৈ থাকে বা তেওঁলোকে ইণ্টাৰভিউ দিয়াত সকলোখিনিয়ে আহিছে। বাকী ইয়াত বহুকেইটা বিষয়ত ইয়াত চেকআপ কৰা হৈছে, বাকী ইণ্টাৰনেল পাৰ্ট, আই চেকআপ, বাকী ইয়াত য'ত যিমানখিনি হয় ইয়াত চেকআপ কৰা হৈছে। আৰু বহুতে এই বিষয়টোত বহুখিনি কথা কৈ আছিল, আমি কিবা ফ্ৰড এলাৰ্ট কৰিছোঁ বা এনেকুৱা ধৰণৰ। যিহেতু আমি প্ৰথমতে ফ্ৰীতে কথা কৈছিলোঁ যে আমি ফ্ৰীতে মেডিকেল কাম আৰম্ভ কৰিম, আৰু সেই অনুপাতে বহুতে কৈছিল যে ফ্ৰীতে নহয় বা এনেকুৱা ধৰণৰ কথা কিছুমান কৈ আছিল, কিন্তু আমি তেনেকুৱা কাম নকৰোঁ, একেবাৰে বিশেষকৈ নকৰোঁ। গতিকে আমি ইয়াত যিহেতু মেডিকেল খুব সোনকালে হ'বলৈ গৈ আছে, সেইটো কাৰণে আমি মেডিকেল হোৱাৰ আগমুহূৰ্ততে আমি প্ৰি মেডিকেলৰ কামভাগ আৰম্ভ কৰিছোঁ। আপোনালোকে নিশ্চয় মন কৰিছে। আৰু ইয়াত বহুকেইটা বিষয় ইয়াত চেকআপ কৰা হৈছে, বাকী ইণ্টাৰনেল পাৰ্ট হওক বা আই চেকআপ হওক আৰু যিখিনি আমাৰ প্ৰাইভেট পাৰ্ট থাকে গোটেইখিনি ইয়াত চেকআপ কৰা হৈছে। আৰু সন্ধিয়া ভাগলৈকে এই কামভাগ হৈ থাকিব। আৰু ইয়াত এতিয়ালৈকে ছোৱালী অহা নাই, কিন্তু ছোৱালী আহিব অলপমান পাছত আহিব, কিন্তু এতিয়ালৈকে অহা নাই। কিন্তু আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এতিয়ালৈকে ডক্টৰ অহা নাই, বাকী ডক্টৰে যিখিনি কাম কৰে সেইখিনি কৰিব, আৰু আমাৰ যিসকল ছাৰ আছে তেওঁলোকে সেই কামখিনি কৰিব। মোক ক'ত কেনেকৈ কি হিচাপত চলি আছে, আজি যিহেতু 5 অক্টোবৰ প্ৰি মেডিকেলৰ আমি কৈছিলোঁ দিন ডেট বাৰ সকলোখিনি ধাৰ্য কৰিছোঁ, আৰু সকলোবিলাক কাম প্ৰায় সুকলমে হৈ আছে। আৰু আশা কৰোঁ এই একাডেমি বা যি নৰ্থ ইষ্ট ফিজিকেল একাডেমি নামে আমি ইয়াত যিহেতু নামাকৰণ কৰাৰ উদ্দেশ্যে যিহেতু কামভাগ আমি হাতত লৈছোঁ, গতিকে পাছৰ পৰ্বটো যাতে গোটেই কামখিনি যাতে সম্পূৰ্ণ বা ভাল সুকলমে হৈ থাকে, আমি সেইটো আমি ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। গতিকে আৰু বিশেষ দেৰি নকৰাৰ পাছৰ পৰ্বত বহুখিনি এটা চেকআপ কৰা হ'ব, যিহেতু গোটেইখিনি আমি পাছতো আমি দেখুৱাম। গতিকে ভিডিঅ'খিনি শেষলৈকে চাই থাকিব। আৰু খুব আপোনালোকে নিশ্চয় মন কৰিছে। এটা ভুল হৈছে, কোনোবাই 6 হ'ব লাগে। মই কৈ যাম, তুমি কৈ যাবা, ঠিক আছে ভাইটি। মই কৈ যাম, তুমি কৈ যাবা। গম পাইছিলা দিয়ে আছে বুলি জন্ম কত ন এক্সিডেণ্ট হোৱা নাই, ব্ৰেকত ভাগা চাগা আছিলে কিবা কাটা চাটা কতো নাইতো। প্লেটটো চাওঁ, প্লেটটো চাওঁ ধৰি দিয়েছি, ধৰি তেনেকৈ দিয়ে ঠিকে আছে। পানী লগাই চাইছিলা প্লেটটো
লেজাৰ ফোকাছ কি কৰিব লেজাৰ ফোকাছ বুজা কাৰ্ডিয়ালৰ একাউণ্ট আহিবি ঠিক আছে সন্ধিয়া হ'লেও যাব পাৰিবি ধুনীয়া মোৰ গাড়ী আছে এয়া হৈছে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি ফ্ৰণ্টৰ দৃশ্য আৰু বাহিৰত তাত বনোৱাৰ ব্যৱস্থা কৰা হৈছে ওপৰত এইটো গোটেইটো সম্পূৰ্ণ মেডিকেল হ'বলৈ গৈ আছে প্ৰব্লেম আছে নেকি ঠিকে আছে ন Why? Sorry, sir. 6 5 0 6 5 A B B I 9 8 0 I বৰকে ক'বা दूसरे बोल मोदी बनने जा रहा है 5 3 6 9 6 0 0 আৰু আমাৰ এই একাডেমিৰ যদি সন্মুখৰ ভাগটো যদি চাব বিচাৰিছে এইটো হৈছে লংকা 2 নম্বৰ কাকিৰ নতুনকৈ যিটো গঢ় লৈ উঠিছে এটা নৰ্থ ইষ্ট ফিজিকেল একাডেমি নামে সম্পূৰ্ণ ইয়াত যিটো দেখিছে এইটো সম্পূৰ্ণ হৈছে এটা একাডেমি যাৰ নামেই হৈছে নৰ্থ ইষ্ট ফিজিকেল একাডেমি খুব সোনকালে অপেনিং হ'ব কিন্তু তাৰ আগমুহূৰ্ততে আমি প্ৰি মেডিকেলৰ কামভাগ আৰম্ভ কৰিছোঁ বহুত কেণ্ডিডেট আহিছে এই মেডিকেলত অংশগ্ৰহণ কৰিবলৈ ইয়াত বাহিৰত খোৱাৰ আয়োজন কৰা হৈছে দেখিছে আৰু সন্মুখৰ মই বাহিৰৰ ভাগটো দেখুৱাইছোঁ এইটো CC ব্লকৰ ৰাস্তা আৰু ৰাস্তাৰ লগতে বা কাষতে আছে এইটো আমাৰ নতুনকৈ গঢ় লৈ উঠা এটা একাডেমি আৰু আপোনালোকে আহিলে ইয়াতে আহিব এতিয়া খুলিছে ই যেতিয়া গলি যাব কি আৰু ক'ব নোৱাৰি পুৱাৰ ভাগৰ প্ৰায় 6টামান বজাৰ পৰা আমি মেডিকেলৰ কাম আৰম্ভ কৰিছিলোঁ যিমান ভাবিছিলোঁ ভবাতকৈ বহুত বেছি কেণ্ডিডেট আহিছে আৰু এইখিনি কেৱল মোৰ ওপৰত থকা বিশ্বাসৰ কাৰণে আৰু প্ৰায় 300+ কেণ্ডিডেট আহিলে আমাৰ আজি এই মেডিকেলত অংশগ্ৰহণ কৰিবলৈ আৰু ফ্ৰীতে বুলিয়ে ক'ব পাৰি পে'মেণ্ট এটা ধাৰ্য কৰিছিলোঁ যিসকলে পে'মেণ্ট দিলেতো দিলে বাকী যিসকলে দিয়া নাই কিছুমানে ফ্ৰীতে কৰি গৈছে বাকী সেইটো আমি একো মাইণ্ড কৰা নাই বাকী খোৱা বোৱাৰ ব্যৱস্থাটো কৰিছোঁ বাহিৰতে বেকগ্ৰাউণ্ডত দেখিছে আৰু খোৱা বোৱা আমি ব্যৱস্থাটো খুব ভালদৰে কৰিছোঁ বা একাডেমি মুখীয়া যিজন ছাৰ হয় তেখেতক আমি মুখীয়া ছাৰ বুলি কওঁ ছাৰে যথেষ্টখিনি খোৱা বোৱাৰ ক্ষেত্ৰত দায়িত্ব মানে খুব ভালদৰে তেওঁ খোৱা বোৱাটো কৰিছে বা দিছে এওঁলোকক বাহিৰতে দেখিছে আৰু বাকী ওপৰত আছে ওপৰতলাত আছে একদম মেডিকেল হৈ আছে এতিয়া মেডিকেল প্ৰায় সমাপ্ত হওঁ হৈছে কিন্তু তেওঁ কেণ্ডিডেট আৰু আছে প্ৰায় 60-70জনমান আছে আহিয়ে আছে মানে মেডিকেল কৰি আছে আহি আছে মেডিকেল কৰি আছে তেনেকুৱা ইমান কেণ্ডিডেট আহিছে আৰু এইখিনি আমি মানে কেতিয়াও ভবা নাছিলোঁ যে ইমান কেণ্ডিডেট হ'ব আৰু এইখিনি মই পুনৰবাৰ কৈছোঁ মোৰ ওপৰত থকা বিশ্বাসৰ কাৰণে মোৰ ভিডিঅ' কোৱালিটিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোক আহিছে সঁচাকৈ তেওঁলোকক মই মোৰ অন্তৰৰ ফালৰ পৰা মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাকৈ ভাল লাগিলে ইমান কেণ্ডিডেট আহিছে আৰু আহি আছে গৈ আছে তেনেকুৱা হৈছে আৰু ভবাতকৈ মানে যথেষ্ট বহুত বেছি আহিছে আৰু আজি মেডিকেলত মানে আটাইতকৈ বেছি সমস্যা যিমানখিনি কেণ্ডিডেটক পালোঁ মানে চকু সাংঘাতিক প্ৰব্লেম আছে 6/6 120 112 90 95 তেনেকুৱা মাৰ্ক পাইছে তেওঁলোকৰ মানে চকুত বিশেষকৈ প্ৰব্লেম আছে বাকী আমি যিমানখিনি পাৰোঁ মানে প্ৰি মেডিকেল অৰ্থটো জানে প্ৰি মেডিকেল যিমানখিনি কৰিব পাৰোঁ মানে গোটেইখিনি কৰোৱা হৈছে খালি এওঁলোকে বহুতে ভাল পাইছে এই আমাৰ মেডিকেল
কৰি বা ইয়াত আহি যথেষ্ট ভাল পাইছে। একাডেমিটোৰ নামেই জানে যে নৰ্থ ইষ্ট ফিজিকেল একাডেমি। খুব সোনকালে অপেনিঙো হ'বলৈ গৈ আছে আৰু বাকী ওপৰত আছে প্ৰায় 60-70জন মানে আৰু মেডিকেলটো কৰি আছে। সমাপ্ত হ'ব বেছি সময় নাই, কাৰণ আমি পুৱা 6টামান বজাৰ পৰা এই কামভাগ আৰম্ভ কৰিছিলোঁ। মানে ভবাতকৈ বহুত বেছি কেণ্ডিডেট আহে। এতিয়াও কিছুমান ফোন মাৰি আছে, আহি আছে, গৈ আছে, আহি আছে, গৈ আছে। বাকী মই পুনৰবাৰ কৈছোঁ, খোৱা ব্যৱস্থাটো কৰিছোঁ আমি বাহিৰতে। আৰু বাকী ইয়াত বিশেষ আমি একো ধাৰ্য কৰা নাছিলোঁ বোলে এনেকুৱা তেনেকুৱাই, কিন্তু বহুতে ভাল পাইছে, সেইটো কাৰণে ভাল লাগিছে। বাকী ভিডিঅ'সমূহ চাব আৰু খুব সোনকালে আমি একাডেমি ভাগো অপেনিং কৰিম। এই ওপৰত আছে, ওপৰত প্ৰায় 3 তলামান হ'বগৈ 500লৈ, কিন্তু সেই গোটেইটো ফুল প্ৰায় একাডেমি হ'ব, যাৰ নামেই হৈছে নৰ্থ ইষ্ট ফিজিকেল একাডেমি। আৰু এই বছৰৰ শেষৰ ফালে হয়তো অপেনিং হ'ব, যিমানখিনি কথা গম পাইছোঁ। কিন্তু সেই অপেনিং হোৱাৰ আগমুহূৰ্ততে তেওঁ মানে প্ৰি মেডিকেলটো কৰালে। গতিকে আজি ভিডিঅ'টো ইমানখিনিয়ে কথা আছিল। দেখিছে বেকগ্ৰাউণ্ডত দেখিছে, আহি আছে, গৈ আছে, আহি আছে, গৈ আছে, তেনেকুৱাই। গতিকে SSC যি দি আমি প্ৰি মেডিকেলটো কৰালোঁ আৰু আগন্তুক বৰ্ষতো কৰিম। খালি ছাপোৰ্ট কৰিব হোজাই, লংকা, কাকিত যিটো নৰ্থ ইষ্ট ফিজিকেল একাডেমি। আপডেট পাই থাকিব। আমি খুব সোনকালে অপেনিং কৰিম, তাতো আপোনালোক আহিব লাগিব আৰু জইন কৰিব লাগিব। ক্লাছ আৰম্ভ কৰিম, ফিজিকেল, মেডিকেল, ৰিটেনৰ কাৰণে সকলোখিনি আমি প্ৰিপেৰেশ্যন কৰাম আমাৰ এই অনলি নৰ্থ ইষ্ট ফিজিকেল একাডেমি, যিটো আমাৰ হোজাই দিছে। গতিকে ভিডিঅ'টো ইমানখিনিয়ে কথা আছিল। ধন্যবাদ।